আপোনালোকে আজি মোক যি জানে সকলো সঁচাকৈ কওক কাৰোবাৰ লগত আপোনালোকৰ শত্ৰুতা আছে নেকি যাৰ ফলত অদিতি আৰু মোৰ সম্পৰ্কটো কোনোবাই নষ্ট কৰিবলৈ চেষ্টা কৰিছে ৰাজৰ কথাবিলাক যে তোমাক ক'বলৈ মানা কৰিছিলোঁ কেনেবাকৈ তুমি মা এইবোৰ আপুনি কি কৈছে আপুনি এবাৰ মানা কৰাৰ পাছত মই বাৰু এখেতক কিয় এইবোৰ কথা ক'ম নীৰৱে যে এই কথাবিলাকত ইমানকৈ লাগি আছে মাজনীয়ে কেনেবাকৈ ৰাজৰ নামটো নীৰৱৰ আগত কোৱা নাইতো অঁ মই কৈছো নহয় তই তেওঁক একো কৰাৰ কথা নাভাবিবি আজি আপুনি সঁচাকৈ সোণাপুৰ থানালৈ গৈছিলে নেকি অঁ তোমালোকৰ ঘৰলৈকেও গৈছিলোঁ আপুনি এনেকৈ সোণাপুৰলৈ যোৱা কথাটো লৈ মা দেউতাই মোকেই বেয়া পাইছে চাগৈ সেইকাৰণে আজি মোক বাৰে বাৰে সেইবোৰ কথা কি সুধি আছিলে কেনেবাকৈ অকণমান ভাল পাবলৈ লৈছিলেহে আকৌ এইবোৰ কথা লৈ বেয়া নাপালেই হৈছে তোমাক বেয়া নাপায় অদিতি তুমিতো মাহঁতে বেয়া পোৱা একো কাম কৰা নাই আৰু এইবোৰ কথা মই তেওঁলোকক কৈছোঁৱে আচ্ছা আপুনি সোণাপুৰ থানাত কি গম পালে কওকচোন সেই থানাৰ আইচিজন সঁচাকৈ ভাল মানুহ নহয় অদিতি মই কৰা প্ৰশ্নৰ উত্তৰ তেওঁ সঠিককৈ দিবই নোৱাৰিলে কি স্বাৰ্থত তেওঁ তেনেকুৱা কাম কৰিলে মই ধৰিবই নোৱাৰিলোঁ বাদ দিয়ক তেখেতে নিশ্চয় কাৰোবাৰ প্ৰেছাৰত আহিয়ে এইবোৰ কাম কৰিছে মই ইমান সহজতে বাদ নিদিওঁ অদিতি কি প্ৰেছাৰত তেওঁ এনেকুৱা কাম কৰিবলৈ বাধ্য হ'ল সেই কথাটো মই জানিবই লাগিব দেউতায়েও এই কথাটো মোক বাদ দিবলৈ কৈছে কিন্তু মই ইমান সহজতে বাদ নিদিওঁ সেই মানুহজনৰ কাৰণে মোৰ ঘৰখন শেষ হৈ যাবলৈ লৈছিল এইবোৰ মানুহক সহজতে এৰি দিলে তেওঁলোকে আনৰ লগতো একে অন্যায় কৰিব পাৰে চাব আকৌ আপোনাৰ কাৰণে মই যাতে আনৰ চকুত বেয়া নহওঁ মোৰ মা দেউতাই এনেও এই ঘৰখনত বহুত অপমান পালে আকৌ আপুনি এইবোৰ কৰিলে আপোনাৰ ঘৰখনে সকলো দুখ মোৰ আৰু মোৰ মা দেউতাৰ ওপৰত জাপি নিদিলেই ৰক্ষা নাই নাই অদিতি এইবাৰ মই সিদ্ধান্ত নিজৰ বিবেকেৰে লৈছোঁ তোমাক কোনোবাই কিবা ক'লে মই যি ক'ব লাগে ক'ম এতিয়া মোৰ প্ৰথম কাম হ'ল সোণাপুৰ থানাত তোমাৰ কেছটোৰ বিষয়ে RTI কৰা এইবোৰ কি হৈ আছে মই আপোনাক সকলো ক'ব পাৰোঁ কিন্তু মই কথাবোৰ এতিয়াই চিধাকৈ নকওঁ ঘৰখনৰ আচল দোষী কোন সেয়া মই আপোনাক এনেকৈয়ে দেখুৱাই যাম আপুনি এনেকৈ বহুত কম সময়ৰ ভিতৰতে বুজি পাব ঘৰখনৰ মানুহে কিমান কথা আপোনাৰ পৰা লুকুৱাই ৰাখে বৌ তুমি মোক এতিয়াও বেয়া পাই আছা মই তোমাৰ মা দেউতা নহয় মই কেৱল বৌহে মই ভাল পোৱা বেয়া পোৱাক লৈ তোমাৰ কি মতলব আছে অদিতিক ঘৰলৈ উভতাই অনাৰ কাৰণে তুমি মোক বেয়া পাইছা মই জানো ঘৰখনৰ সকলোতকৈ মই তোমাক বেলেগ বুলি ভাবিছিলোঁ কিন্তু তুমিও একে ওলালা মোৰেই ভুল ঘৰখনৰ আৰু কোনো কথাতেই মই আগভাগ নলওঁ কোনোবাই ভুল সিদ্ধান্ত ল'লেও মই একো নকওঁ তোমালোক সঁচাকৈ আচৰিত কেইদিনমানৰ আগলৈকে অদিতিক কোনেও দেখিবই নোৱাৰে এতিয়া অদিতিৰ লগত সকলোৰে ভাল মইহে কেৱল বেয়া হৈ থাকিলোঁ কেইদিনমানৰ আগলৈকে অদিতিৰ নাম ঘৰখনত কোনেও নুশুনে হঠাৎ আকৌ অদিতিৰ নামটো ভগৱানৰ নাম হোৱা দি হ'ল ঘৰখনত আচলতে হৈছে কি মাহঁতৰ মতলব কি তোমালোক কি মই একো বুজি পোৱা নাই ময়ো একো ধৰিব পৰা নাই বৌ ঘৰখনত এইবোৰ কি হৈ আছে অদিতি কি হ'ল ইয়াত এনেকৈ আপোনাক কথা এষাৰ ক'ব লগা আছিল কিন্তু কথাষাৰ ক'বলৈ মোৰ সাহসেই হোৱা নাই তাকেই ভাবি আছোঁ কি কথা আপুনি এখেতৰ লগত কথা পাতিছিলে নেকি নীৰৱৰ লগত অঁ পাতিছিলোঁ কিন্তু কি হ'ল সোণাপুৰ যোৱা কথাটো লৈ মোৰ বৰ চিন্তা হৈছে এখেত এতিয়া একেবাৰে আকৰগোজ তেওঁ হেনো পুলিচ অফিচাৰজনক কোনো পধ্যেই এৰি নিদিয়ে দেউতাই যে এইবোৰ বাদ দিবলৈ কৈছে সেইটোও তেওঁ মোক কৈছে কিন্তু তেখেতে হেনো RTI কৰিবই মা মোৰ বৰ ভয় লাগিছে এইবোৰ কৰিলে দেখোন ডাঙৰ বিপদ হ'ব বিপদ এখেতে যদি কথাবোৰ গম পাই যায় তেতিয়া কি হ'ব
পুলিচ অফিচাৰজনেতো নিশ্চয় কথাবোৰ জানে, কাৰণ মোৰ তেখেতৰ লগত কথা পাতি এনেকুৱা লাগিছিল যেন তেওঁৰ দেউতাৰ লগত বহুত ভাল। এতিয়া তেওঁ যদি সকলো সঁচা কথা কৈ দিয়ে, তেতিয়া যে বিপদ হ'ব সেইটো খাটাং। নীৰৱ, আগৰ কথা বেলেগ আছিল। এতিয়া আৰু ঘৰখনৰ এইবোৰ কথাৰ মাজত মোক নুসুমুৱাবা। এইবোৰ কথাৰ মাজত সোমালে মইহে মানুহৰ লগত বেয়া হ'ব লগা হয়। নহয় বৌ, ঘৰখনৰ কিছুমান কথাত ময়ো আচৰিত হৈছোঁ। সঁচাকৈ ঘৰখন কিবা এটা ৰহস্যৰ আৱৰ্তত আছে। অদিতিক ঘৰখনৰ সকলোৱে বেয়া পাইছিল, কিন্তু হঠাতে ঘৰখনৰ সকলোৱে তাইক ভাল পাবলৈ ল'লে কিয়? মই আজি সোণাপুৰ থানালৈ গৈছিলোঁ বৌ। তাৰ আইচিজনে ক'লে অদিতিয়ে হেনো আমাৰ ঘৰখনৰ বিৰুদ্ধে কোনো কেছ দিয়াই নাছিল। সেই ক্ষেত্ৰত সেই আইচিজনে আমাৰ ঘৰলৈ আহি মিছা মাতিলে কিয়? কোনে তেওঁক আমাৰ আগত এনেকৈ মিছা মাতিবলৈ বাধ্য কৰালে? কিয় মোক দিল্লীলৈ পঠোৱা হৈছিল? সোণাপুৰ থানাৰ সেই কেছটো জানিব খোজোতে মা দেউতাই যেনেকৈ বেয়া পাইছিল, ঠিক তেনেকৈ অদিতিৰ মাক দেউতাকেও সেই কথাটোত বেয়া পাইছিল। অফিচৰ এজন কৰ্মচাৰীয়ে অদিতি আৰু দিগন্তৰ এটা ভিডিঅ' দেখুৱাই মোক কৈছিল যে সেই ভিডিঅ'টো ভাইৰেল হৈছিল। লগতে এয়াও ক'লে যে অদিতি এজনী ভাল চৰিত্ৰৰ ছোৱালী নহয়। কিন্তু সেই একেই কৰ্মচাৰীয়ে আজি মোক ক'লে যে সেইখিনি কথা মোৰ আগত ক'বলৈ তেওঁক বাধ্য কৰোৱা হৈছিল, কিন্তু এই কামটো কৰিবলৈ তেওঁক কোনে বাধ্য কৰালে সেই কথাটোহে নক'লে। কি? এইবোৰ মোৰ লগত কি হৈ আছে মই একো ধৰিব পৰা নাই বৌ। মইতো কাৰো অন্যায় কৰা নাই। এইফালে মা দেউতাহঁতেও মোক একো নকয়। মোৰতো এনেকুৱা অনুভৱ হৈছে যেন আমাৰ ঘৰখনতে কিবা এটা ৰহস্য লুকাই আছে। কেনেবাকৈ তই কিবা জান নেকি দাদা? মই কেনেকৈ জানিম? মা, আপোনালোকে মোক কথাবোৰ ক'বলৈ বেয়া পাব পাৰে, কিন্তু এটা কথা অপ্ৰিয় হ'লেও সত্য। আপোনালোকে যৌতুক দাবী কৰাৰ কাৰণে মই কেছ কৰা বুলি ৰাজদাই মোৰ মিছা বদনাম উলিয়াইছে। কাৰণ দেউতাইতো মোৰ কথা কেতিয়াও পুলিচ অফিচাৰজনক এনেকৈ নকয়। দেউতাই কিয় ক'ব? এতিয়া এখেতে RTI কৰিলে পুলিচ অফিচাৰজন কিন্তু ডাঙৰ বিপদত পৰিব। এইবাৰ এখেত যেনেকৈহে লাগিছে মোৰতো সন্দেহে হৈছে সঁচা কথাবোৰ উলিয়াইহে এৰিব। মা, আজিকালি মোকো এখেতে ৰাজদাৰ কথাই সুধি থাকে। কিবা গম পাইছে নেকি? কেনেকৈ গম পাব? আমিতো একো কোৱা নাই। আপোনালোকে নকয়, কিন্তু এখেতে কিবা প্ৰকাৰে কথাবোৰ গম পাইছে যেন লাগে। অঁ মা, এখেতে ৰাজদাৰ কথাবোৰ গম পালে কি হ'ব মই একো ভাবিবই পৰা নাই। আনৰ পৰা গম পাওক, তুমি কিন্তু কথাবিলাক মিছা বুলিয়ে ক'বা। মা, মই এখেতক মিছা কথা ক'ব নোৱাৰোঁ। মই ভাবোঁ যে আমি ৰাজদাৰ সকলো কথা এখেতক কৈ দিব লাগে। এখেতে সঁচা কথাবোৰ জানক, পাৰিলে আমি সকলোৱে মিলি বুজাই দিলেই হ'ল। কিন্তু এনেকৈ মিছা কথা কৈ থকাটো জানো ভাল হৈছে? কি? অঁ মা, মই ভালৰ কাৰণেই কৈছোঁ। আন কাৰোবাৰ পৰা কোনোবা এদিনটো কথাবোৰ গম পাবই, তাতকৈ আমাৰ পৰাই জানক। নাই নাই অদিতি, এই বিপদৰ পৰা কেৱল তুমিহে আমাক বচাব পাৰিবা। তুমি নীৰৱক কথাবিলাক নক'বা। প্ৰয়োজন হ'লে নীৰৱক মিছা কথা কি কোৱা। এবাৰ ৰাজৰ কথা ভাবি চোৱাচোন। অঁ অদিতি, ঘৰখনৰ কথা চিন্তা কৰি চোৱা, ৰাজৰ সংসাৰখনৰ কথা চিন্তা কৰি চোৱা। কেনেবাকৈ যদি ৰাজৰ কথাবিলাক ময়ূৰীয়ে গম পায়, সিহঁতৰ সংসাৰখন ধ্বংস হৈ যাব। আপোনাৰ অপৰাধী পুত্ৰক এইবাৰ মই সাৰি যাবলৈ নিদিওঁ মা। হ'ব দিয়ক মা, কথাবোৰ মনলৈ অহাৰ কাৰণেহে ক'লোঁ, বেয়া নাপাব। নীৰৱ, দাদা। তই ইয়াতে অকলে এনেকৈ বহি আছ যে? নাই, এনেই মনটো একেবাৰে ভাল লাগি থকা নাই। কিয়? কি হ'ল? মোৰ লগত কি হৈ আছে তাকেই ভাবি আছোঁ। মোৰ এনেকুৱা লাগিছে যেন
মোৰ আৰু অদিতিৰ মাজত থকা সম্পৰ্কটো ভাগিবলৈ কোনোবাই উঠি পৰি লাগিছে। কোনোবাই এনেকুৱা কিয় কৰিছে মই নাজানো দাদা। মইতো কাৰো অন্যায় কৰা নাই। এইফালে মা দেউতাহঁতেও মোক একো নকয়। মোৰতো এনেকুৱা অনুভৱ হৈছে যেন আমাৰ ঘৰখনতে কিবা এটা ৰহস্য লুকাই আছে। কেনেবাকৈ তই কিবা জান নেকি দাদা? মই কেনেকৈ জানিম? চাচোন, সেই সোণাপুৰৰ আইচিজনৰ লগত কথা পাতিবলৈ গৈছিলোঁ, কিন্তু দেউতাই তেওঁৰ বিৰুদ্ধে কোনো একশ্যন লোৱাৰ কথাই নক'লে। এইবোৰ তই দেউতাৰ লগত মিলাই ল'বি, মোৰ আগত নকবি। আহকচোন মানসীবা। আপোনাক আজি মই বৰ চিন্তা কৰি থকা দেখিছোঁ। কি হৈছে মোক কওক। তোমাক মোৰ ক'বলগীয়া কথা কিছুমান আছে, কিন্তু কেনেকৈ কওঁ সাহসে কৰিব পৰা নাই। তুমি মোক ভুল নুবুজাতো? মই আপোনাক ভুল বুজাৰ প্ৰশ্নই নুঠে। কি হৈছে কওকচোন। এইখন ঘৰৰ মানুহবোৰৰ ৰেহৰূপ মই বৰ ভাল দেখা নাই। কিয় ক'লে? ক'লো আৰু, তুমি মাত্ৰ সাৱধানে থাকিবা। মানসীবা, আপুনি মোক কথাবোৰ ভালকৈ ভাঙি পাতি কওকচোন। এইখন ঘৰলৈ যে তোমাক উভতাই আনিছে, তাত যে এটা ডাঙৰ স্বাৰ্থ আছে, সেইটো খাটাং। মই সঁচাকৈ কৈছোঁ, ছাৰ বাইদেৱে কথা পাতি থকা মই শুনিছোঁ। মই জানো। জানা? মোক স্বাৰ্থতেই এইখন ঘৰলৈ উভতাই আনিছে, কাৰণ মোৰ লগতে এইখন ঘৰৰ সন্মান আৰু ভৱিষ্যত জড়িত হৈ আছে। মানে? ৰাজদাৰ কথা কৈছোঁ। ৰাজদাৰ ভৱিষ্যতটো ধ্বংস হয় বুলিহে মোক এইখন ঘৰলৈ উভতাই আনিছে। সেইকাৰণেতো এতিয়া মোক সকলোৱে মৰম কৰে। যেতিয়ালৈকে মুখখন বন্ধ ৰাখিম, মৰম কৰি থাকিব। নীৰৱে কোৱা কথাবোৰৰ অৰ্থ কি? সঁচাকৈ নীৰৱৰ কথাত কিবা এটা ৰহস্য আছে। ঘৰখনে কিবা এটা ডাঙৰ কথা মোৰ পৰা লুকুৱাইছে। আগতে কেৱল মই ভাবিছিলোঁ, এতিয়া সেই কথা নীৰৱেও ভাবিবলৈ ল'লে। নাই, মই কথাবোৰ উলিয়াবই লাগিব। কেনেকৈ উলিয়াম? এতিয়া এই কথাবোৰ উলিওৱাৰ এটাই ৰাস্তা আছে, অদিতিৰ লগত মই ভাল হৈ হ'লেও কথাবোৰ উলিয়াবই লাগিব। আপুনি এতিয়াৰ পৰাই এইবোৰ মানুহক বিশ্বাস নকৰিব। এইবোৰ কথা ছাৰ বাইদেৱে জানে নাই? আগতে নাজানিছিলে, কিন্তু এতিয়া জানে। আৰু ময়ূৰীয়ে? বৌয়ে নাজানে, সেইকাৰণেতো মোক ইমান বেয়া পায়। তাৰমানে তুমি সকলো জানি শুনি এইখন ঘৰলৈ উভতি আহিছা? মই সকলো জানো, কিন্তু বাধ্যত পৰিহে এইখন ঘৰলৈ উভতি আহিলোঁ। কথাটো কি মোক ভালকৈ কোৱাচোন। যিজন মানুহে মই সৰু হৈ থাকোঁতে মোৰ জীৱনটো ধ্বংস কৰিছিল, সেইজন ৰাজ ফুকন। কি? মই ইমান দিনে সকলো জানিও মনে মনে আছিলোঁ, কাৰণ সকলোৰে সন্মানৰ কথা আছে। ৰাজ ফুকনৰ লগত ঘৰখনৰ আন মানুহৰো সন্মানৰ কথা আছে। কিন্তু এতিয়া যেতিয়া মই ন্যায় বিচাৰি থিয় হ'লোঁ, সকলোৱে ভয় খাই গ'ল। সেয়ে চল বুদ্ধি কৰি মোক এইখন ঘৰলৈ উভতাই আনিছে। তেওঁলোকে ভাবিছে মই একোৱেই গম নাপাওঁ। হে ভগৱান, কথাবোৰ মোক বুজাই কোৱাচোন। মানসীবা, আপুনি এই ঘৰখনৰ মানুহবোৰক যিমান চিধা বুলি ভাবে, আচলতে তেনেকুৱা নহয়। অদিতিয়ে এনেকৈ কৈছে? টাইমতে কথাবিলাক আমি নীৰৱক কৈ দিব লাগে। নাই, তুমি এনেকুৱা এটা কাম কেতিয়াও নকৰিবা। কিয় কৰিম কোৱাচোন? অদিতিয়ে বিচাৰে নীৰৱে কথাবোৰ আমাৰ মুখৰ পৰা জানক। মই নীৰৱকো লক্ষ্য কৰিছোঁ, যথেষ্ট সলনি হৈছে। তুমি নীৰৱক চকু দিবা। নীৰৱক আমাৰ পৰা আঁতৰ কৰিবলৈ অদিতি এটা সুন্দৰ পৰিকল্পনা কৰিছে।
যেনেকেই নহওক নীৰৱে কথাবোৰ কোনো কাৰণতে জানিব নোৱাৰিব, নহ'লে সৰ্বনাশ হ'ব। তাকেইতো এতিয়া কি কৰোঁ একোৱেই ভাবি পোৱা নাই। সেয়া মই কি শুনিলোঁ? ৰাজে তোমাৰ লগত এনেকুৱা কৰিছে? অঁ মানসীবা, আপুনি এতিয়াৰ পৰা এইবোৰ মানুহক বিশ্বাস নকৰিব। এইবোৰ কথা ছাৰ বাইদেৱে জানে নাই? আগতে নাজানিছিলে, কিন্তু এতিয়া জানে। আৰু ময়ূৰীয়ে? বৌয়ে নাজানে, সেইকাৰণেতো মোক ইমান বেয়া পায়। মোৰ কথা ইমান বেয়াকৈ শুনি থাকিলেতো মোক বেয়া পাবই। কিন্তু যিদিনা ৰাজ ফুকনৰ আচল চৰিত্ৰৰ কথা তেখেতৰ পত্নীয়ে গম পাব, সেইদিনাহে আচল যুদ্ধখন আৰম্ভ হ'ব। তাৰমানে নীৰৱক মই যেনেকুৱা ভাবিছিলোঁ তেনেকুৱা নহয়? নহয় মানসীবা, এখেত সৰল, সকলোকে ভাল মানুহ বুলিয়ে ভাবে। ৰাজদাৰ কথা এখেতে নাজানে, আৰু ময়ো একমাত্ৰ আমাৰ সংসাৰখন আৰু এই পৰিয়ালটোৰ কথা ভাবিয়ে একো কোৱা নাই। কিন্তু লাহে লাহে মই নিজেই এখেতক সকলো গম পাবলৈ দিম। কেৱল এই অন্যায় কৰা মানুহবোৰে শাস্তি পাবই লাগিব। আপুনি ভালে আছে? অঁ, বৰ ভাল সময়ত আপোনাক লগ পালোঁ দেই। মোৰ বহুত কাম আছে। ৰ'ব ৰ'ব ৰ'ব, আপোনাক লগ পালোঁ যেতিয়া কথা এষাৰ পাতি যাওঁ। বাকী বেপাৰ কেনে চলিছে? মই বেপাৰী নহয়, উকিল। তাকেতো মই আচৰিত হৈছোঁ, আপুনি উকিল কেনেকৈ হ'ল? হ'ব লাগিছিল বেপাৰী। মাইণ্ড ইয়ৰ লেংগুৱেজ। চৰি দেই, সেইদিনাখন আপুনি মোক লগ পাই কোৱা কথাকেইটাৰ ভিত্তিতহে ক'লোঁ। আচ্ছা, আপোনাক কথা এটা সুধিবলগীয়া আছে। কি কথা? আপোনাৰ ভাল উকিল চিনাকি আছে নেকি? বিচাৰি লওক। নহয়, অদিতিয়ে এতিয়ালৈকে মুখখন খোলা নাই। মোৰ চিন্তা হৈছে, যদি কেনেবাকৈ মুখখন খোলে তেতিয়া এজন উকিলৰ প্ৰয়োজন হ'ব, ভাল হ'ব লাগিব। তেতিয়াহে আপোনালোকৰ দৰে মানুহবোৰৰ মুখা খুলিব পৰা যাব। আহি